আজি পবিত্ৰ মাঘ মাহৰ পহিলা দিন। ৰাজ্যৰ মঠ মন্দিৰৰ লগতে উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰতো ভক্ত দৰ্শনাৰ্থীয়ে কৰিছে ভিৰ। আমার পহিলা মাঘত আমার মোটামুটি ভালে আমার যাত্রীর আগমন চলিছে। আমার ইয়াত মোটামুটি ধরক 3000 মোটামুটি ধরক ওপৰত থাকিব। মিনিমাম তাৰমানে ধৰক 3000ৰ পৰা ওপৰত 10,000লৈকে আমাৰ আগত যেনেকৈ হয় সেনেকুৱাভাৱে আমাৰ ইয়াত মন্দিৰত দৰ্শনাৰ্থী আগমন ঘটে। আমাৰ মই এটা মন্ত্ৰ পাঠ কৰিছোঁ, ওম নমস্তে এবং মনিত্যং ৰূপায়ংগণিত শক্তা আদিৰ মধ্যান্তাং হিনাং নিৰ্গুণাংগণক পণে সৰ্বাই সামাৰি ভূতাং ভক্তানাং শ্ৰেণী মৌৰাং পাহতে জানি মিতাং স্তবময়া ভূমিস্খলে যা পৱনপনাং ভূমিৰাবিলম্বনাং অভিজাতং বৰ্ধং তমেব স্বয়ং প্ৰভু নমো ব্ৰাহ্মণ্য দেৱায় গোপ্ৰান্ত্যাস্য জগত্যাস্য শ্ৰীকৃষ্ণ গোবিন্দায় নমঃ নমঃ প্ৰভুন সন্তুষ্ট বাহু সন্তুষ্ট হৈ এই সকলো ভক্তবৃন্দ ৰাইজৰ সুমংগল সাধন কৰি সকলো দোষাদিৰ পৰা পৰিত্ৰাণ কৰি সকলো ৰোগ ব্যাধি সকলো দোষাদিৰ পৰা পৰিত্ৰাণ কৰি ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ কৰি প্ৰভু ভগৱানে মংগল কৰক। মাঘৰ প্ৰথমটো দিনতে প্ৰভু দৌলগোবিন্দৰ আশীষ লৈ পৰিয়াল দেশবাসীৰ মংগলৰ বাবে আঁঠু ল'লে সকলোৱে। আজি মাঘৰ আজি প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনত এই ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰত যথেষ্ট সংখ্যক ভক্তৰ ভিৰ ইতিমধ্যেই আৰম্ভ হৈছে। আজি দিনটোৰ ভিতৰত প্ৰায় 25,000 পৰা 30,000 ভক্ত ইয়াত সমাবেত হ'ব আৰু এই ভক্তসকলক সুপৰিকল্পিতভাৱে যি দৰ্শন হোৱাৰ ব্যৱস্থা, তাৰ লগে লগে মাহ প্ৰসাদ ভোগ লোৱাৰ যি ব্যৱস্থা, সেই ব্যৱস্থা আমি পৰিচালনা সমিতিয়ে বিশেষভাৱে গ্ৰহণ কৰিছোঁ। আৰু যিসকল ভক্ত ইয়াত আহিব তেওঁলোকৰ যদি কোনো অসুবিধা নহয় তাৰ প্ৰতিও আমি লক্ষ্য ৰাখিম আৰু এই ক্ষেত্ৰত সকলো ভক্তৰ আমি সহযোগিতা কামনা কৰিছোঁ আৰু আহি থকা সময়বিলাকত সকলোৰে যাতে সুখ আৰু সমৃদ্ধি বৃদ্ধি পায়, সকলো যাতে সমিল মিলেৰে আমি থাকিব পাৰোঁ, গতিকে সমূহ অসমবাসী ৰাইজলৈ আমি দৌলগোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে সকলোৰে শান্তি কামনা কৰি মহাপ্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। প্ৰভুৰ কৃপাৰে প্ৰতিটো দিন আগুৱাই যোৱাৰ সংকল্পৰে নৱবৰ্ষৰ শুভেচ্ছাও দিলে ইজনে সিজনক। মন্দিৰৰ প্ৰৱেশদ্বাৰৰ পৰা দীঘলীয়া শাৰী পাতি প্ৰভুৰ চৰণত শৰণাগত প্ৰতিজন ভক্ত। উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱা ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। যোৱাকালি মেজি আমি জ্বলালোঁ। আমি আশা ৰাখিছোঁ মেজিৰ জুই উত্তাপে সকলো অসুবিধা অপ্ৰীতি দূৰ কৰিব আৰু অসমীয়া জাতিটোক একতা দোলেৰে বান্ধিব পাৰিব। আৰু এই পবিত্ৰ দিন মাঘ মাহৰ প্ৰথম দিন আমি মন্দিৰলৈ আহিছোঁ আৰু আমি আশা ৰাখিছোঁ আজিৰ এই দিনটোৰ পৰা অসমবাসীৰ সকলোৰে মংগল হ'ব আৰু আমি সকলোৱে মংগল কামনা কৰিছোঁ। এটা পবিত্ৰ মাহত উত্তৰ গুৱাহাটী পঞ্চতীৰ্থৰে ভৰ্তি হৈ আছে। উত্তৰ গুৱাহাটীত বিভিন্ন যাত্ৰী আহে। ইতিমধ্যে আপোনালোকৰ মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদকে ক'লে আজিৰ দিনটোত 25,000 বা 30,000 মান গোট খাব। আমি আশা ৰাখিছোঁ সকলোৱে সুশৃংখলভাৱে প্ৰভু ভগৱানৰ আশীৰ্বাদ গ্ৰহণ কৰিব আৰু সকলোৰে মংগল হ'ব। ৰিপৰ্টাৰ লাইভ অসম।